নমস্কাৰ। অতি কম সময়ত মুখে মুখে অংক কৰিবলৈ হ'লে কেনেধৰণে কৰিব লাগে মই আগত এটা কৌশল দেখাইছিলোঁ। আজি মই মিশ্ৰিত গণনা 3টা পূৰণ অংক একেলগে যোগ কেনেকৈ কৰা হয় মই দেখাই দিছোঁ। চাওকচোন, 3টা পূৰণ অংক আছে। এই 3টা পূৰণ অংক একেলগে কৰি লগে লগে যোগটোও কৰি যাম। প্ৰথমে আমি কৰি যাম। চাওক, 5 4 গুণ 20, 5 2 গুণ 10, 20 10 30, 30 4 2 গুণ 8, 30 8 38, 8 3, 5 গুণ 5, 4 2 গুণ 8, 8 5 13, 13 5 2 গুণ 10, 13 10 23, 4 2 গুণ 8, 23 8 31, 31 2 2 গুণ 4, 31 4 35, 3 4 গুণ 12, 35 12 47, 47 3 50, 0 5, 2 গুণ 2, 4 2 গুণ 8, 8 2 10, 3 2 গুণ 6, 10 6 16, 16 5 21। চাওকচোন কিমান সহজে 3টা পূৰণফলৰ যোগফল কৰি উলিয়াব পৰা গ'ল। ইয়াৰ বাবে আমি কৌশল শিকিব লাগিব আৰু মৌখিকভাৱে পূৰণ আৰু যোগৰ অভিজ্ঞতা থাকিব লাগিব। আমি যিমান খৰকৈ পূৰণ আৰু যোগ কৰিব পাৰিম সিমান খৰকৈ আমি অংকবোৰ কৰিব পাৰিম। আপুনি অংকটো কেলকুলেটৰত মাৰি চাব পাৰে বা পূৰণ কৰি যোগ কৰি চাব পাৰে কেনেধৰণে কৰিব পাৰি। মই ইয়াত আপোনালোকক দেখাই দিছোঁ। প্ৰথমে আমি এককৰ ঘৰবোৰ পূৰণ কৰি যাম প্ৰত্যেকৰে, আৰু এককৰ ঘৰবোৰ পূৰণ কৰি পূৰণফলটো যোগ কৰি লগে লগে লিখি যাম। তাৰপিছতে এনেধৰণে একক দশক, একক দশক, একক দশক, একক দশক, একক দশক, একক দশক, আৰু তৃতীয় ষ্টেপটোত দশক 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 এনেধৰণে পূৰণ কৰি আমি গোটেই পূৰণফলটো উলিয়াব পাৰোঁ। প্ৰত্যেক ক্ষেত্ৰত যোগ কৰি যাব লাগে। আৰু এনেধৰণৰ ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ পাবৰ কাৰণে চেনেলটোত লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ সন্তানটোকো এই ভিডিঅ'টো দেখুৱাবলৈ নাপাহৰিব যাতে সিও অতি সহজেই এই অংকবোৰ শিকিব পাৰে। ধন্যবাদ।